আপোনালোকে যদি মেথছক লৈ ভয় খাই আছে তেতিয়াহ'লে মেথছক লৈ ভয় নাখাব, কাৰণ অসম পুলিচৰ ৰিটেন এক্সামত মেথছৰ কোনকেইটা চেপ্টাৰৰ পৰা কুৱেশ্যন আহিব সেই গোটেইকেইটা চেপ্টাৰ মই আপোনালোকক কৈ দি আছো। 110% এইকেইটা চেপ্টাৰৰ পৰা প্ৰত্যেকটো চেপ্টাৰৰ পৰা এটা এটাকে কুৱেশ্যন আপোনালোকৰ এক্সামত কমন পঢ়িব। তো প্ৰথম চেপ্টাৰটোৱে হৈছে যে মৌলিক পাটিগণিতীয় প্ৰক্ৰিয়া পৰা এটা কুৱেশ্যন আহিব। নেক্সট আহিব যে দশমিক আৰু ভগ্নাংশৰ পৰা এটা কুৱেশ্যন আপোনাৰ আহিব। তৃতীয়তে আহিব যে লসাগু আৰু গসাগু চেপ্টাৰৰ পৰা আপোনাৰ এটা কুৱেশ্যন আহিব। তৃতীয়তে আহিব সমানুপাত আৰু অনুপাত আৰু সমানুপাত চেপ্টাৰৰ পৰা এটা কুৱেশ্যন আপোনাৰ আহিব। ইয়াৰ পিছত শতাংশৰ পৰা এটা কুৱেশ্যন আহিব। ইয়াৰ পিছত আহিব আপোনাৰ পৰিমিতিৰ পৰা কুৱেশ্যন নাহিলেও আপোনাৰ কিন্তু এটা ফৰ্মুলা 100% আহিব। ইয়াৰ পিছত আহিব সময় আৰু কাম, ঠিক আছে, সময় আৰু কামৰ লগত জড়িত এটা কুৱেশ্যন আহিব। ইয়াৰ পিছত আহিব আপোনাৰ দ্ৰুতি, সময় আৰু দূৰত্ব, এইটো চেপ্টাৰৰ পৰা এটা কুৱেশ্যন আহিব। ইয়াৰ পিছত আহিব আপোনাৰ সৰল সুতৰ পৰা আপোনাৰ এটা কুৱেশ্যন আহিব। ইয়াৰ পিছত আহিব আপোনাৰ লাভ আৰু লোকচান, ঠিক আছে, লাভ আৰু লোকচানৰ পৰা আপোনাৰ এটা কুৱেশ্যন আহিব। ইয়াৰ পিছত আহিব আপোনাৰ বৰ্গমূল আৰু ঘনমূল, এইটো চেপ্টাৰৰ পৰা আপোনাৰ এটা